আপোনালোক সকলোলৈ নমস্কাৰ। আপোনালোকে জানে সোনি টিভিৰ সুপাৰ ডান্সাৰ চেপ্টাৰ 5 টপ 12ত মই সিলেক্ট হৈছো। এনেকৈ মৰম আৰু আশীৰ্বাদ দি থাকিব যাতে মই অসমৰ নাম ৰাখিবলৈ পাৰো আৰু উইনাৰ বনি আহো। ধন্যবাদ। জয় অসম। মতে মই আমাৰ কণমানি আদিবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে আশীৰ্বাদ দিছোঁ। গাঁৱৰ হিচাপে নহয়, অভ্যাস হিচাপে মই ক'ব বিচাৰিছোঁ, আমাৰ আদিবাসী সৰুৰ পৰাই তাই বহুত প্ৰতিভা আছিলে, আমি দেখিছিলোঁ। আপোনাৰ ডান্স ইণ্ডিয়া ডান্স ছিজনত দেউতাই তাইৰ প্ৰতিভা দেখি আমি গাঁওবাসী দেখিলোঁ। তাই কষ্ট কৰি তাত পাই ছেকেণ্ড ৰাউণ্ড চাব আহি আমাৰ গাঁৱৰ গৌৰৱ আমাক কৰালে, লগতে সকলো অসমবাসী গৌৰৱ অনুভৱ কৰিলোঁ। এতিয়া আকৌ পুনৰবাৰ তাইৰ নিজৰ টেলেণ্ট প্ৰতিভাৰ বলতে আকৌ ছুপাৰ ডান্সাৰ 5ত তাই সেই মঞ্চত পাইছে। ইমান লাখ লাখ প্ৰতিযোগীৰ মাজৰ পৰা টপ 12ত তাই চিলেক্ট হৈ পুনৰবাৰ তাইৰ আমাক প্ৰতিভা তাইৰ দেখুৱাই দি ক'লে যে তাইৰ মাজত কিবা আছে। আমি গৌৰৱান্বিত আৰু আশা কৰোঁ তাই নিশ্চয় এইবাৰ ছুপাৰ ডান্সাৰ 5 ছিজনটো তাই জিকি অসমৰ নাম গৌৰৱ কৰিব, লগতে সমগ্ৰ গাঁওবাসীৰ নাম গৌৰৱ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠি আমাৰ পুনৰ দেশৰ নাম গৌৰৱ কৰিব আমি বিশ্বাসী, আমি সম্পূৰ্ণ বিশ্বাসী। লগতে অনাগত দিনত তাইৰ ভৱিষ্যত আমি ধুনীয়াকৈ হওক, ৰাষ্ট্ৰীয় পৰ্যায়ত থাকি তাই সুনাম কৰক বুলি আমি আশীৰ্বাদ দিছোঁ। আৰু লগতে তাই আপোনালোকে সদায় শুনি আছে, আজি আহোঁতে ৰাস্তাত দেখি পালে কিজানি তাই প্ৰতিটো তাইৰ চেনেলতে যি ইণ্টাৰভিউ লয় তাই কৈ থাকে গাঁৱৰ বিষয়ে, ৰাস্তাৰ বিষয়ে তাই কৈ থাকে। হয়, নিশ্চয় আমাৰ গাঁও পিছপৰা গাঁও, ৰাস্তা ইমান নাই। এই পিছপৰা গাঁৱৰ পৰা গৈ ৰাষ্ট্ৰীয় মঞ্চত তাই যেনেকৈ জিলিকি উঠিছে নক্ষত্ৰৰ দৰে, আমি ভাবিছোঁ চৰকাৰে নিশ্চয় ইয়াৰ প্ৰতি সঁহাৰি জনাই। প্ৰথমতে সকলো মিডিয়া কৰ্মীলৈ মোৰ বহুত বহুত ধন্যবাদ। আজি আমাৰ ঘৰলৈ আহিছে আপোনালোকে। বৰ্তমান আদিবাসী মুম্বাইত ডান্স কৰি আছে আৰু আদিবাসী এতিয়া সোনি টিভি ৰিয়েলিটি শ্ব'ত যিটো ছুপাৰ ডান্সাৰ ছিজন 5 চেপ্টাৰ 5ত তাই টপ 12ত ছিলেকশ্যন হৈছে। বহুত গৌৰৱৰ কথা। তাই যোৱাবাৰ 2022ত DID লিটিল মাষ্টাৰত তাই ছেকেণ্ড ৰানাৰ্ছ আপ হৈছিলে আৰু এতিয়া তাই ছুপাৰ ডান্সাৰৰ টপ 12ত ছিলেকশ্যন হৈছে। আপোনালোকে ভিডিঅ' নিশ্চয় চাইছে, প্ৰতি শনিবাৰে দেওবাৰে দিয়ে, আপোনালোকে নিশ্চয় টিভিত দেখিছে চাগে। আৰু তাই ভাল প্ৰদৰ্শন কৰি আছে। আৰু যোৱাবাৰ যেনেকৈ আপোনালোকে মৰম আশীৰ্বাদ ছাপোৰ্ট কৰিছিলে, ঠিক তেনেধৰণে এতিয়া আপোনালোকে আদিবাসীক মৰম আৰু ছাপোৰ্ট কৰিব যাতে তাই অসমৰ সুনাম কঢ়িয়াই আনে। আৰু বহুত ভাল লাগিছে মোক। আদিবাসী আজি এইখন ইমান পিছপৰা এটা অঞ্চলৰ পৰা, গাঁৱৰ পৰা, আমাৰ ফুলবাৰী অঞ্চলৰ পৰা, চিলাপথাৰ ফুলবাৰী অঞ্চলৰ পৰা তাই গৈছে ইমান ডাঙৰ এটা মঞ্চত তাই ডান্স কৰি আছে। সকলো উৎসাহ যদি আপোনালোকে আৰু মৰম আৰু উৎসাহ দিয়ে আৰু ছাপোৰ্ট দিয়ে, তাই এটা মটিভেশ্যন পাব যাতে তই আৰু আগুৱাই যাব। 1,70,000 ষ্টুডেণ্টে অডিশ্যন দিছিলে গোটেই ভাৰতবৰ্ষৰ ভিতৰত। 1,70,000 সৰু ল'ৰা ছোৱালী 4ৰ পৰা 14 বছৰলৈকে যিটো হয় এইটো শ্ব'টো, তাৰ ভিতৰত তাই এতিয়া টপ 12ত ছিলেকশ্যন হৈছে। সেইকাৰণে তাই এতিয়া সুন্দৰ, এতিয়া জাষ্ট 8 বছৰ পাৰ কৰিছে তাই। সেই 8 বছৰৰ সময়তে 9 বছৰ ষ্টাৰ্টিং হৈছে। সেই সৰু বয়সতে তাই দুটা এটা DID আৰু এটা ছুপাৰ ডান্সাৰৰ ৰিয়েলিটি শ্ব'ত তাই ডান্স কৰিব পাৰিছে। তাৰ কাৰণে মই বহুত অভিভাৱক হিচাপে আৰু আমি গাঁৱৰ সকলো ফুলবাৰী ৰাইজৰ হৈ বহুত মানে সুখ অনুভৱ কৰিছোঁ। ভৱিষ্যত তাইক লৈ এটাই আশা কৰোঁ, বৰ্তমান তাই কোনো চেলিব্ৰিটি হোৱা নাই। তাই বৰ্তমান হৈছে এজনী শিকি আছে তাই। মই এইটোৱে ভাবোঁ তাই আৰু শিকিব লাগে, আৰু তাই আগুৱাই যাব লাগিব। আৰু ভৱিষ্যতে বহুত কল্পনা কৰিছোঁ যাতে তাই মুম্বাইত থাকি কোনোবা মুভিত কাম কৰে বা জৰ্জৰ কথা আছে। তাইতো কয় মই সদায় জৰ্জ হ'ম, ডাঙৰ ৰিয়েলিটি শ্ব' খুলিম, কিবা চেনেল খুলিম, তেনেকুৱা কৈ থাকে। আৰু মোৰো এটা আশা আছে তাই যে আগলৈ যায়। আৰু আগত কি হয় সেইটো মই এতিয়া ভবা নাই। বৰ্তমান মই কি কৰিছোঁ অভিভাৱক হিচাপে, পেৰেণ্টছ হিচাপে মই কি কৰিছোঁ, তাইক কি কৰি আছোঁ, সেইটো মই কৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।